আজি আমি নেক্সট লেসন পঢ়িম লেসনটোৰ নাম হৈছে ডিফাৰেণ্ট কাইণ্ড অফ হাউচেছ অ'কে ইয়াত ফাৰ্ষ্ট লাইনটো কি আছে উই লিভ ইন এ হাউচ ইট প্ৰটেক্ট আছ ফ্ৰম sun rain cold and thieves there are a different type of houses ইয়াত কি ক'লে উই লিভ ইন এ হাউচ আমি ক'ত বাস কৰোঁ লিভ মানে বাস মানে আমি থাকোঁ বাস কৰোঁ বুলি কওঁ থাকোঁ বুলি মানে কি কথাটো মানে অলপ শুৱনি নহয় অসমীয়া ভাষাত শুৱনি নহয় এনেই আমি জেনেৰেল কথা পাতিলে তেনেকৈ কওঁ আৰু কিন্তু আমি ভাল সুন্দৰকৈ ক'বলৈ হ'লে আমি ঘৰত বাস কৰোঁ ইট প্ৰটেক্ট আছ ফ্ৰম ছান ৰেইন কোল্ড এণ্ড থিভছ এই ঘৰটোৱে আমাক কি প্ৰটেক্ট কৰে কিহৰ পৰা প্ৰটেক্ট কৰে ছান মানে সূৰ্য ৰেইন মানে বৰষুণ কোল্ড মানে ঠাণ্ডা আৰু থিভছ মানে হৈছে চোৰ মানে সূৰ্যই যেতিয়া ৰ'দ দি আমি থাকিব নোৱাৰোঁ ছাঁহৰ প্ৰয়োজন হয় তেতিয়া আমি ঘৰটোৰ ভিতৰত সোমাই থাকিব পাৰোঁ ৰেইনত বৰষুণ দিলে আমি তিতি যাম তেতিয়া ঘৰৰ ভিতৰত আমি সোমাই থাকোঁ কোল্ড একদম ঠাণ্ডা বতাহ ধুমুহা দিলে আমি ঘৰৰ ভিতৰত সোমাই থাকিলে আমি ৰক্ষা পাওঁ আৰু থিভছ মানে চোৰ আমাৰ ঘৰত বহুত ধৰণৰ মূল্যৱান বস্তু বাহনি থাকে হয় ন সেইবোৰ আমাৰ বাহিৰত থ'লে চোৰে লৈ যাব বৰষুণ দিলে তিতিব এইবোৰ বেয়া হৈ যাব সেইকাৰণে এইবোৰ আমি কিহৰ ভিতৰত থওঁ এটা ঘৰ সাজি ঘৰৰ ভিতৰত থওঁ আৰু আমি নিজেও তাত বাস কৰোঁ বুজি পাইছা এতিয়া ইয়াত নেক্সট লাইনটো দিছে দেয়াৰ আৰ ডিফাৰেণ্ট টাইপ অফ হাউচেছ এতিয়া এই ঘৰবোৰো আমি বিভিন্ন প্ৰকাৰৰ থাকে মানে এটা ঘৰে নাথাকে আগতে যেতিয়া আমাৰ পুৰণি কাল আছিলে তেতিয়া আমাৰ ঘৰবোৰ খেৰৰ আছিলে খেৰ বাঁহ এইবোৰ দি বনাইছিলে এইবোৰ জুপুৰি হাত মানে জুপুৰি ঘৰ বুলি কয় ৰবা মই কৈ গৈছোঁ এই জুপুৰি ঘৰ এই তেতিয়া আগতে জুপুৰি ঘৰ আছিলে মানুহে জুপুৰি ঘৰবোৰতে বসবাস কৰিছিলে লাহে লাহে মানুহে চাকৰি কৰিব ধৰিলে পঢ়া শুনা কৰিব ধৰিলে যেতিয়া মানুহে টকা উপাৰ্জন কৰিব ধৰিলে মানুহে কি কৰিলে নিজৰ মানে দৈনন্দিন মানে প্ৰয়োজনীয়বোৰ মানে বাঢ়ি গ'ল মানুহে ইজনে সিজনক দেখি মানে এটা মই ভাল ঘৰ বনাম ভাল ঘৰত থাকিম পকা ঘৰত থাকিম তাত সুবিধা হ'ব কি কেঁচা ঘৰটো হয়তো মানে বাঁহডাল পচি যাবও পাৰে হয় ন কিমান মানুহে বনাই থাকিব সেইকাৰণে মানুহে এটা পকা ঘৰ বনালে পকা ঘৰটো সোনকালে বেয়া হৈ নাযায় ভাগি নাযায় হয় ন দেখিবলৈ সুন্দৰ হয় সেইকাৰণে মানুহে লাহে লাহে তেনেকৈ বনালে তেতিয়া এতিয়াও তথাপি কিছুমান গাঁৱত বা জাগাত ঠাইভেদে জুপুৰি ঘৰ দেখা পোৱা যায় এই হাত মানে হৈছে জুপুৰি ঘৰ বাংলো আমি সাধাৰণতে ক'ত দেখা পাওঁ চাহ বাগানৰ ভিতৰত যিবোৰ ঘৰ বনাই থোৱা থাকে চাহ বাগানবোৰ যে আছে চাহপাত যে ফেক্টৰীত যে এইবোৰ যে তাত মানে যিবোৰ মানে এমপ্লয়ি থাকে শ্ৰমিক কাম কৰে মেনেজাৰ আৰু শ্ৰমিক বুলি কৈছোঁ আৰু মেনেজাৰ থাকে তেওঁলোকৰ কাৰণে কিছুমান ঘৰ বনোৱা হয় সেইবোৰক কি বুলি কোৱা হয় বাংলো হয় নাই তেওঁলোক বাংলোত থাকে আৰু এপাৰ্টমেণ্ট এইবোৰ এতিয়া যেতিয়া আমি টাউনৰ ভিতৰত ডাঙৰ ডাঙৰ ঘৰ থাকে আমি লিফ্টত যাওঁ সেইবোৰক কি বুলি কয় এপাৰ্টমেণ্ট বুলি কয় টেণ্ট কাক কয় টেণ্ট মানে হৈছে আমি যেতিয়া ক'ৰবাত ফুৰিবলৈ যাওঁ একদম দূৰ জুইটো লগাই খাওঁ বুলি নকয় আচলতে তুমি কথাটো ঠিকেই বুজিছা আমি দূৰ জাৰ্ণি কৰিবলৈ গ'লে আমি কোনোবা এটা বহুত ধৰণৰ ধৰা আমি যেনিবা ক'ৰবাত গৈছোঁ অৰুণাচল গৈছোঁ বা বাহিৰত তেনেকুৱা কোনোবা জেগাত গৈছোঁ আমি তাত থাকিম তেতিয়াতো আমি পিকনিক কৰিবলৈ গৈছোঁ আমি এটা বোলে আজি ৰাতি থাকিম আমি টেণ্টটো লৈ গৈছোঁ টেণ্টটো আমি সাজি যেতিয়া থাকোঁ সেইটো আমি টেণ্টৰ হাউচ বুলি কয় এতিয়া হাউচ বোট এতিয়া আমি হাউচ বোট ক'ত দেখিছিলোঁ তুমি কোৱাচোন হাউচ বোট আমি ক'ত দেখিছিলোঁ আমি ক'লৈ গৈছিলোঁ নিউ ইয়েৰত ক'ত গৈছিলোঁ কাঞ্চনজংঘাত হাউচ বোট আছে আমি সোমাইছিলোঁ যে
সেইটোকে আমি কি বুলি কয় হাউচ বোট বুলি কয় আৰু নেক্সট হৈছে ইগলু ইগলুটোত কোন থাকে ইগলুটোত পেংগুইন থাকে এয়া হৈছে হাউচবোৰৰ মানে বিভিন্ন প্ৰকাৰৰ ঘৰৰ বৰ্ণনা এতিয়া তুমি বুজি পালা এতিয়া এইটো পৰীক্ষাত আহিব পাৰে উই লিভ ইন এ ডেশ হাউচ উই লিভ ইন এ হাউচ আকৌ ক'ব পাৰে ইট প্ৰটেক্ট আছ ফ্ৰম sun, rain, cold, and thieves. Okay. There are many different type of houses. These are hut, apartment, bungalow, tent, houseboat, and igloo. Okay. আজি পাঠটো এয়াই হ'ল তুমি বুজি পালানে কিবা পালা আমি ঘৰত আমি ক'ত বাস কৰোঁ চকুটো এনেকৈ মোহাই নাথাকিবা ঘৰত বাস কৰোঁ আমি ঘৰত যে ঘৰটোত যে থাকোঁ ঘৰটোৱে আমাক কি কৰে কি হ'ব প্ৰটেক্ট কৰে sun, rain, cold, thieves আৰু মেনি টাইপছ অফ হাউচেছ নেমছ কোৱাচোন hut, ভালকৈ কোৱা hut, apartment, bungalow, tent, houseboat houseboat, igloo igloo. অ'কে বুজি পালা ঠিক আছে হ'ব তেতিয়াহ'লে আজি আমি এইটো পাঠ ইয়াতে শেষ কৰিছোঁ থেংক ইউ